নমস্কাৰ বন্ধু বান্ধৱীসকল, লৈ আহিছোঁ 2023 চনৰ একাদশ শ্ৰেণীৰ এছামিছৰ কুৱেশ্যন পেপাৰখন। ইয়াতে এক মাৰ্কৰ কুৱেশ্যনৰ সলিউশ্যন দিয়া থাকিব। লগতে কুৱেশ্যনখন চাই লোৱা কেনেকুৱা ধৰণৰ আহিছিল 2023 চনত। প্ৰথম চাবৰিচা 1 নম্বৰ দিয়া আছে। তলৰ যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখা। মুঠ মাৰ্ক 6। প্ৰথম আছে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? উত্তৰ হ'ব আয় অনুসৰি খৰচ কৰা। অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ আয় অনুসৰি খৰচ কৰা। তাৰপিছত খ নম্বৰ মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? উত্তৰ হ'ব 1921 চনৰ 21 আগষ্ট তাৰিখে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। তাৰপিছত গ নম্বৰ ডিভাইন কমেডি কাৰ ৰচনা? উত্তৰ হ'ব ডাণ্টেৰ ৰচনা। তাৰপিছত নেক্সট প্ৰশ্ন, কিতাপৰ কথা পাঠৰ লেখকৰ? উত্তৰ হ'ব সুবোধ মল্ল বৰুৱা। তাৰপিছত নেক্সট প্ৰশ্ন, নম্বৰ এখন প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ৰ নাম লিখা। উত্তৰ হ'ব কলকাতা বিশ্ববিদ্যালয়। তাৰপিছত ডক্টৰ হীৰেন গোহাঁইৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা। উত্তৰ হ'ব ট্ৰেডিশ্যন এণ্ড পেৰাডিছ লষ্ট। তাৰপিছত নেক্সট প্ৰশ্ন, দ্বিতীয় নম্বৰ, পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত? উত্তৰ হ'ব 18,000 ফুট উচ্চতাত অৱস্থিত। তাৰপিছত নেক্সট প্ৰশ্ন, বিহু আকৌ আহিল গ্ৰন্থৰ লেখক কোন? উত্তৰ হ'ব হেম বৰগোহাঁই। তাৰপিছত নেক্সট প্ৰশ্ন 2 নম্বৰ দিয়া আছে। মুঠ মাৰ্ক 10 অৰ্থাৎ 10। 5টা প্ৰশ্ন উত্তৰ লিখিব দিছে। 1 নম্বৰ দিয়া আছে, কি দুটা কাৰণত মানুহে কৃপণালী কৰে? তাৰপিছত আছে পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা 2খন নাটকৰ নাম লিখা। তাৰপিছত হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল? নম্বৰ হোমেন বৰগোহাঁইৰ 2খন চুটিগল্প পুথিৰ নাম লিখা। নম্বৰ ভাৰতবৰ্ষৰ 4বিধ জনপ্ৰিয় খেলৰ নাম লিখা। তাৰপিছত নেক্সট প্ৰশ্ন দিয়া আছে, পেৰাডিছ লষ্টৰ ৰচক কোন? এই কাব্যখন কি ছদ্মত ৰচিত? তাৰপিছত নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন আছিল? ধনৰ ব্যৱহাৰ পাটিৰ ৰচক কোন আৰু ক'ৰ পৰা লোৱা হৈছে? তাৰপিছত নেক্সট প্ৰশ্ন আছে, তলৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। মানুহে ঋণক কিয় পাপৰ লগত তুলনা কৰে? খ নম্বৰ গৌৰৱ প্ৰবন্ধটি প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে আৰু কিয় কোৱা হৈছে? তাৰপিছত ৰূপৰ কিবা আশ্চৰ্য মুহূৰ্ত আছে, ব্যাখ্যা কৰা। খ নম্বৰ কিন্তু সি যি সঁচ কিতাপে সন্দেহ কৰে বিবেচনাকে হত্যা কৰে, কথাষাৰ ব্যাখ্যা কৰা। তাৰপিছত হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটি নিজৰ কেম্পলৈ গৈ বৰফৰ যুদ্ধৰ কেনে ধ্বংসলীলা দেখিছিল লিখা। তাৰপিছত তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ পুৰণি কালত বিহুৰ সময়ত কেনেধৰণৰ খেল অনুষ্ঠিত হৈছিল বিৱৰি লিখা। 6 মাৰ্ক আছে, যিকোনো 2টা লিখিব দিছে। খ নম্বৰ গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে টীকা প্ৰস্তুত কৰা। তাৰপিছত গ নম্বৰ এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া। তাৰপিছত খ নম্বৰ ডক্টৰ হীৰেন গোহাঁইৰ সাহিত্য প্ৰতিভা সম্পৰ্কে চমুকৈ লিখা। তাৰপিছত তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ আছে, বিয়াৰ প্ৰেজেণ্ট গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি? উত্তৰ হ'ব বিনীতা। তাৰপিছত খ নম্বৰ বিয়াৰ প্ৰেজেণ্ট গল্পটোৰ গল্পকাৰ কোন? উত্তৰ হ'ব সৈয়দ আব্দুল মালিক। তাৰপিছত নেক্সট প্ৰশ্ন চাওঁ, সৈয়দ আব্দুল মালিকৰ 2খন চুটিগল্পৰ সংকলনৰ নাম লিখা। তাৰপিছত নেক্সট প্ৰশ্ন, খ নম্বৰ সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে আৰু কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? তাৰপিছত মই বিয়ালৈ নগ'লো কাৰ কিয় বিয়ালৈ যোৱা নহ'ল চমুকৈ লিখা। নাইবা বিয়াৰ প্ৰেজেণ্ট গল্পটোত মানৱতাবোধৰ কেনেদৰে প্ৰকাশ ঘটিছে আলোচনা কৰা। তাৰপিছত 3 নম্বৰ দিয়া আছে, ক নম্বৰ মাধৱ কন্দলী কোন যুগৰ শ্ৰেষ্ঠ কবি আছিল? উত্তৰ হ'ব প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল। তাৰপিছত নেক্সট বৰগীত বৰ কি ভাষাত ৰচিত? উত্তৰ হ'ব ব্ৰজাৱলী ভাষাত ৰচিত। তাৰপিছত গ নম্বৰ আধুনিক অসমীয়া কবিতাৰ দুৱাৰ মুকলি কৰোঁতা কবিজন কোন? উত্তৰ হ'ব দেৱকান্ত বৰুৱা। তাৰপিছত নেক্সট প্ৰশ্ন, প্ৰতিমাখন সৰু কিন্তু নিভা চনৰ কাৰ উক্তি?